প্ৰত্যেকজন কৰ্মচাৰীসকলৰ কাৰণে তিনিটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। প্ৰথম খবৰটো আমি শিক্ষকসকলৰ জড়িত দি দিম আৰু তৃতীয় খবৰটো প্ৰত্যেকজন কৰ্মচাৰীসকলৰ লগতে জড়িত, কাৰণ দ্বিতীয় খবৰটো এডভান্স চেলাৰীক লৈ পেলাই, অৰ্থাৎ আপোনালোকে এতিয়াৰ পৰা এডভান্সকৈ চেলাৰী দৰমহা ল'ব পাৰিব নিৰ্ধাৰিত সময় নোহোৱাৰ পূৰ্বে, অৰ্থাৎ যদি 1 তাৰিখৰ পিছত দৰমহাবিলাক হয় তাৰ আগত 25-26 তাৰিখে আপোনালোকে ল'ব পাৰিব দৰমহা, সেইটোক লৈ পেলাই। আৰু তাৰপিছত আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰ বদলীকৰণক লৈ পেলাই। আৰু প্ৰথম খবৰটো আমি ইয়াত দেখিবলৈ পাইছোঁ, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এই খবৰটো আহিছে। 28 জানুৱাৰী তাৰিখে এখন নটিফিকেশ্যন ওলাইছে। তো কি ওলাইছে চাম, কৰিজেণ্ডাম হয় এখন, আৰু গোটেইখিনি কথা ধুনীয়াকৈ অসমীয়াত দিয়ে আছে। তো লিখিছে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা পৰিচালনাৰ বাবে নিৰ্দেশাৱলীৰ পাৰ্ট বি ভাগৰ ইয়াতে পৃষ্ঠা নম্বৰ আছে। উল্লেখ থকা অনুসৰি নিৰীক্ষকৰ নাটনি হ'লে বিদ্যালয়সমূহৰ পৰিদৰ্শনৰ দ্বাৰা অপ্ৰাদেশিকৃত ভেঞ্চাৰ বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা নিৰীক্ষক নিযুক্তি দিয়াৰ যি ব্যৱস্থা আছিল, সেই ব্যৱস্থা ইয়াৰ দ্বাৰা বাতিল কৰা হৈছে। গতিকে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নিৰীক্ষকৰ দায়িত্বৰ বাবে কোনো কাৰণতে অপ্ৰাদেশিকৃত ভেঞ্চাৰ বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষকক নিযুক্তি দিব নোৱাৰিব। নিৰীক্ষকৰ নাটনি হ'লে সংশ্লিষ্ট জিলাৰ DDOৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ সৈতে আলোচনা কৰি প্ৰাদেশিকৃত নিম্ন প্ৰাথমিক LP বা উচ্চ প্ৰাথমিক UP বিদ্যালয়ৰ অভিজ্ঞ শিক্ষক নিযুক্তি দি সেই অভাৱ পূৰণ কৰিব লাগিব। তো যি আপোনালোকৰ HS এক্সামিনেশ্যন হ'ব, সেই এক্সামিনেশ্যন কোনো কাৰণতে ভেঞ্চাৰ অপ্ৰাদেশিকৃত বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলক নিৰীক্ষকৰ দায়িত্ব দিব নোৱাৰিব। তো সেইটো ইয়াতে কৰিজেণ্ডাম আহিছে। এতিয়া আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ, আৰু দ্বিতীয় খবৰটো হৈছে এডভান্স চেলাৰীক লৈ পেলাই, আৰু তাৰপিছত আমি তৃতীয় খবৰটো আলোচনা কৰিম। অগ্ৰিম দৰমহা অৰ্থাৎ এডভান্স চেলাৰীক লৈ পেলাই আহিছে। আজি আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসম চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আগতীয়াকৈ দৰমহা লোৱাৰ সুবিধা আৰম্ভ কৰিছে বা কৰিব। কোনো জৰুৰী অৱস্থাত কৰ্মচাৰীৰ নিজৰ দৰমহা একাংশ আগতীয়াকৈ ল'ব পাৰিব। এই আগতীয়াকৈ লোৱা ধন একেলগে বা 1 বছৰৰ ভিতৰত কিস্তিত ঘূৰাই দিব পাৰিব, আৰু বেংকে ইয়াৰ বাবে অতি কম সুদৰ হাৰত এটা নেগচিয়েশ্যন কৰিব, কাৰণ অসম চৰকাৰৰ লগত এটা নেগচিয়েশ্যন কৰি পেলাই, যাতে যদি তেওঁলোকে উইদিন 15 ডেজমানৰ ভিতৰত যদি পইচাটো ঘূৰাই দিয়ে, তেতিয়াহ'লে 1% ইণ্টাৰেষ্ট ধৰিব পাৰে আপোনালোকে, 1%। আৰু যদি প্ৰত্যেক বছৰতেই প্ৰত্যেক মাহতে যদি অকণমানকৈ যদি দিয়ে, বা অকণমান যদি দীঘলীয়া হয় সময়টো, তেতিয়াহ'লে কিন্তু কি হ'ব যে সুদৰ হাৰটো অকণমান বেছি হ'ব, তাতকৈ 1%তকৈ বেছি হ'ব। কিন্তু তেওঁ কৈছে প্ৰায় 1% ধৰিব দিছে। তো 15 দিনৰ ভিতৰত যদি পইচাখিনি ঘূৰাই দিয়ে, তেতিয়াহ'লে প্ৰায় 1%। তাতকৈ যদি বেছি হয়, বা ইনষ্টলমেণ্ট কিস্তিত যদি দিয়ে, এমাহকৈ যদি দিয়ে, তেতিয়াহ'লে অকণমান সুদৰ হাৰটো বেছি হ'ব, কিন্তু নেগচিয়েশ্যন কৰি পেলাই সুদটো কমিব। বেংকৰ যিটো আমি ঋণ লওঁ, সেই ঋণৰ নিচিনা নহয়, এইটো কমপ্লিটলি এটা বেলেগ হ'ব। আৰু সেই ক্ষেত্ৰত বেংকৰ লগত এটা বুজাবুজি থাকিব, এটা নেগচিয়েশ্যন থাকিব, তেনেকৈ দৰমহাটো দিয়াৰ ব্যৱস্থা কৰিব। আৰু এই ক্ষেত্ৰত দেখা যায় যে কি হয়, কেতিয়াবা 25 তাৰিখ মানতেই পইচা নোহোৱা হৈ যায় মানুহৰ, কৰ্মচাৰীসকলৰ। তেতিয়া 1 তাৰিখৰ পিছত যিহেতু চেলাৰীবিলাক হয়, তো তেতিয়ালৈকে 7-8 দিন যিহেতু সময় থাকে, তো সেই সময়খিনিত বহুত এটা অসুবিধাৰ সৃষ্টি হৈ যায়, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু সেই সমস্যাটো দূৰ কৰাৰ কাৰণে এটা অতিকৈ ধুনীয়া পদক্ষেপ এটা ইতিমধ্যে লোৱা হৈছে অসম চৰকাৰৰ ফালৰ পৰা, বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে বা ল'ব ইন ফিউচাৰ, সেই কথাটো কৈছে। বহুত এটা ভাল এটা দিশ বুলি আমি ক'ব লাগিব। আৰু এই ক্ষেত্ৰত তেওঁ আচলতে ৰাজস্থান চৰকাৰৰ উদাহৰণ দি কেনে কৈছে যে ৰাজস্থান চৰকাৰে এনেকুৱা ধৰণৰ কাম এটা তেওঁলোকে কৰে য'ত কৰ্মচাৰীসকলৰ সুবিধা হয়। তো এইটো আমাৰ প্ৰথম খবৰটো আছিলে। দ্বিতীয় খবৰটো আমি ট্ৰান্সফাৰক লৈ, কাৰণ বহুতো মানুহে ট্ৰান্সফাৰ বিচাৰি থাকে। তো মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰতো এটা পৰিৱৰ্তন কিছু আহিছে। তো সেইখিনি পৰিৱৰ্তন কি আহিছে আমি সেইখিনি জানিবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ আমি ট্ৰান্সফাৰৰ কথাটোক লৈ। তো আপোনালোকে গম পায় যে স্বাগত সতীৰ্থ নামৰ যিটো এটা পৰ্টেল আছিলে, সেই পৰ্টেলত ট্ৰান্সপাৰেণ্টভাৱে ডিজিটেলি বদলীকৰণ প্ৰক্ৰিয়াটো কৰা হৈছিলে যোৱাবাৰ। আৰু স্বাগত সতীৰ্থ 1ৰ সফলতাৰ ওপৰত ভিত্তি কৰি
এটা নতুন সংস্কৰণ প্ৰস্তুত কৰা হৈছে। তো পূৰ্বৰ পৰ্যায়ত প্ৰায় 32টা বিভাগৰ 4,502টা আবেদন প্ৰক্ৰিয়াকৰণ কৰা হৈছিল আৰু 9,004জন কৰ্মচাৰী উপকৃত হৈছিল। এতিয়া স্বাগত সতীৰ্থ 2ৰ জৰিয়তে চৰকাৰে দায়িত্ববোধ বৃদ্ধি, স্বেচ্ছাচাৰী হস্তক্ষেপ হ্ৰাস কৰিব আৰু কৰ্মচাৰীসকলৰ সৈতে বিশ্বাসৰ সম্পৰ্ক মজবুত কৰিব বিচাৰে। আজি লোকসেৱা ভৱনত এই পৰ্টেল শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে এই পদক্ষেপে ডিজিটেল শাসন ব্যৱস্থা আৰু প্ৰশাসনিক সহজতাৰ ক্ষেত্ৰত এক নতুন মানদণ্ড হিচাপে স্থাপন কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে এই ধৰণৰ সম্পূৰ্ণ ডিজিটেল পাৰস্পৰিক বদলি ব্যৱস্থা থকা ভাৰতৰ একমাত্ৰ ৰাজ্য হৈছে অসম। ইয়াতে এতিয়া আমি চাম যে নতুনকৈ যি পৰ্টেল মুকলি কৰা হ'ল, এই মুকলি কৰাৰ মেইন কথাখিনি। তো প্ৰথম কথা হৈছে যে চৰকাৰী কৰ্মচাৰীয়ে অনলাইন যোগে পাৰস্পৰিক বদলিৰ বাবে অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব আৰু 5খন জিলা পচন্দৰ জিলা তেওঁলোকে বাছনি কৰিব পাৰিব। মুঠ 5খন থাকিব, তাত তেওঁলোকে বাছনি কৰিব পাৰিব। তাৰপিছত তেওঁলোকে সেই যিখন জিলাতে তেওঁলোকৰ ধৰক নামটো আহে এই পৰ্টেলত, তাত তেওঁলোকে কনচেণ্ট দিব লাগিব যে মই এইখন জিলালৈ যাব বিচাৰোঁ আৰু ডিজিটেলি সেইবিলাক হৈ যাব। তাৰপিছত আহিলে বদলি প্ৰক্ৰিয়াত কঠোৰ সময়সীমা মানি চলা হ'ব আৰু অধিকাংশ আবেদন 15 দিনৰ ভিতৰত নিষ্পত্তি কৰাৰ লক্ষ্য ৰখা হৈছে। তো 15 দিনৰ ভিতৰতে যাতে নিষ্পত্তি কৰিব পাৰি সেই কথাটো চোৱা হ'ব, কাৰণ যিহেতু ইলেকশ্যনৰ এটা কথা থাকে, এইখিনি কথাও মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুনীয়াকৈ কথাখিনি কৈছে। আপোনালোকে বাইটটো চাব পাৰিব, ইতিমধ্যে উপলব্ধ হৈছে বাইটটো। বৰ্তমানৰ পৰ্যায়টো 31 মাৰ্চৰ আগতে সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ কৈছে। তাৰপিছত চাওক, ডাঙৰ কথা দুটামান আছে বাৰু। পূৰ্বৰ পৰ্যায়ত সুবিধা লাভ কৰা কৰ্মচাৰীসকল এইবাৰৰ বাবে গ্ৰহণযোগ্য নহ'ব। তো এটা কথা চাওক, যিখিনি মানুহে স্বাগত সতীৰ্থ পৰ্টেলত আবেদন কৰি যোৱাবাৰ উপকৃত হ'ল, তেওঁলোকে মিউচুৱেল ট্ৰান্সফাৰ পালে, দ্বিতীয়বাৰ কিন্তু তেওঁলোকে আৰু এপ্লাই কৰিব নোৱাৰে। আগতে যেনেকৈ ধৰক সেইটো ছিষ্টেম নাছিলে চাগে আগতে, মানে আগতে কি কৰিছিলে যে এখন ডিষ্ট্ৰিক্টৰ পৰা এখনত আহিলে, আকৌ সেইখনৰ পৰা আন এখন ডিষ্ট্ৰিক্টত মিউচুৱেলি এনেকৈ আহি আছিলে। কিন্তু এতিয়া নোৱাৰিব, এতিয়া এবাৰেই কৰিব পাৰিব, মানে ওৱান টাইম তেওঁলোকক এটা সুবিধা দিয়া হ'ব আৰু সেই সুবিধাটো লোৱাৰ পিছত নেক্সট তেওঁলোকে আৰু আবেদন কৰিব নোৱাৰে। সেই কথাটো তেওঁ আজি কৈছে। কিন্তু আগৰ পৰ্যায়ত সুযোগ নোপোৱাসকলে, যিবিলাক মানুহে ধৰক আবেদন কৰিছিলে কিন্তু তেওঁ সুযোগ পোৱা নাই বা ট্ৰান্সফাৰ তেওঁ ল'ব নোৱাৰিলে, তো তেনেকুৱা যিখিনি আপোনাৰ কৰ্মচাৰী থাকিব, তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কৈছে। তো এইটো এটা ডাঙৰ এটা খবৰ আপোনালোকৰ কাৰণে। তো আজি আমি গোটেইখিনি কথা আলোচনা কৰিলোঁ। আচলতে মেইন দুটা যি কথা আছিলে, দুটা কথাই আমি চালোঁ। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে।